নমস্কাৰ। অসমৰ ভূগোলৰ 10 নম্বৰৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মাজুলী, বি দিয়া আছে উমানন্দ, চি দিয়া আছে উমাতুমণি আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উমানন্দ। অসমৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম হৈছে উমানন্দ। বায়'টেকন'লজি পাৰ্ক অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নলবাৰী, বি দিয়া আছে হোজাই, চি দিয়া আছে গুৱাহাটী, ডি দিয়া আছে তিনিচুকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। বায়'টেকন'লজি পাৰ্ক অসমৰ গুৱাহাটীত অৱস্থিত। বন গৱেষণা কেন্দ্ৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ শিৱসাগৰ, বি যোৰহাট, চি নগাঁও, ডি নলবাৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। বন গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাটত অৱস্থিত। বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ গোলাঘাট, বি গোৱালপাৰা, চি কামৰূপ, ডি কৰিমগঞ্জ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোলাঘাট। বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাটত অৱস্থিত। হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বাক্সা, বি তামোলপুৰ, চি হাজো, ডি হোজাই। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাজো। হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ হাজোত অৱস্থিত। অসমৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গোলাঘাট, বি দিয়া আছে যোৰহাট, চি দিয়া আছে বঙাইগাঁও, ডি দিয়া আছে গুৱাহাটী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। অসমৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন যোৰহাটত অৱস্থিত। পোৱামক্কা অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ শোণিতপুৰ, বি শুৱালকুছি, চি হোজাই, ডি হাজো। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাজো। পোৱামক্কা অসমৰ হাজোত অৱস্থিত। ভট্টদেৱ বিশ্ববিদ্যালয় অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বৰপেটা, বি বঙাইগাঁও, চি কামৰূপ, ডি নামৰূপ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰপেটা। ভট্টদেৱ বিশ্ববিদ্যালয় অসমৰ বৰপেটাত অৱস্থিত। অসমত অৱস্থিত বৃহত্তম নদীদ্বীপটোৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ উমাতুমণি, বি উমানন্দ, চি মাজুলী, ডি উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাজুলী। অসমত অৱস্থিত বৃহত্তম নদীদ্বীপটোৰ নাম হৈছে মাজুলী। অসমত অৱস্থিত লাইকেছিংগৰ উচ্চতা কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1292 মিটাৰ, বি দিয়া আছে 1562 মিটাৰ, চি দিয়া আছে 1959 মিটাৰ আৰু ডি দিয়া আছে 2172 মিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1959 মিটাৰ। অসমত অৱস্থিত লাইকেছিংগৰ উচ্চতা হৈছে 1959 মিটাৰ। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে সৰ্থেবাৰী, বি দিয়া আছে শুৱালকুছি, চি দিয়া আছে তেজপুৰ আৰু ডি দিয়া আছে মাজুলী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।